অষ্টমমান শ্ৰেণীৰ সমূহ ছাত্ৰ ছাত্ৰী সকলক মোৰ শ্ৰেণী কোঠালৈ সম্ভাষণ জনাইছোঁ। আজি লৈ আহিছোঁ চতুৰ্ভুজ পাঠটিৰে বহুভুজৰ অন্তঃকোণ সম্পৰ্কে আমি আজি আলোচনা কৰিম। তোমালোকে আগৰ ভিডিঅ'বিলাকত পাইছিলা বহুভুজ কাক বোলে, বহুভুজৰ উত্তল বহুভুজ, অৱতল বহুভুজ আৰু তাৰ লগতে আছিল বিষম বহুভুজ, সুষম বহুভুজ। এইবিলাক বুজি পাইছা নহয় তোমালোকে? তো আজি আমি আৰম্ভ কৰিব ওলাইছোঁ। প্ৰথম স্ক্ৰীনত দেখা পাইছা এইটো কি আছে? এইটো এটা ত্ৰিভুজ। তো ত্ৰিভুজৰ আমি জানো যে তিনিটা অন্তঃকোণ দেখা পাইছোঁনে? এইটো যে 1, 2, 3 এই তিনিটা অন্তঃকোণৰ মান কিমান আমি জানো। 180 ডিগ্ৰী। এইটো আমি জানো যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ মাপৰ সমষ্টি কিমান হয়? 180 ডিগ্ৰী। এই ত্ৰিভুজৰ মানৰ সহায়তে আমি অন্য যিবিলাক বহুভুজ আছে, চতুৰ্ভুজ, পঞ্চভুজ, ষড়ভুজ, সপ্তভুজ, অষ্টভুজ, নৱভুজ, দশভুজ, এনেকৈ যিবিলাক আমি বহুভুজ পাম, এই বহুভুজবিলাকৰ আমি কি মান নিৰ্ণয় উলিয়াবলৈ আমি চেষ্টা কৰিম। বুজি পাইছানে? তো যিহেতু এটা ত্ৰিভুজৰ মান হ'ল তাৰমানে তিনিটা অন্তঃকোণৰ মাপৰ সমষ্টি হ'ল 180 ডিগ্ৰী। এতিয়া আমি ইয়াত অংকন কৰাই আছে এটা চতুৰ্ভুজ। তো চতুৰ্ভুজটোত আমি এইমাত্ৰ ক'লোৱে মই যে ত্ৰিভুজৰ সহায়ত কৰিম, অৰ্থাৎ চতুৰ্ভুজটোত কেইটা ত্ৰিভুজ আছে সেইটো আমি এতিয়া প্ৰথমতে উলিয়াই ল'ম। আমি যদি ইয়াত দেখা পাওঁ ইয়াৰ যিকোনো তিনিটা যদি ক্ৰমিক নোহোৱা বিন্দু সংযোগ কৰি দিওঁ, তেতিয়া দেখা পাম ইয়াত কেইটা পালোঁ এতিয়া? ইয়াত পালোঁ আমি দুটা ত্ৰিভুজ পাইছোঁ। দেখা পাইছে ন? এইটো যে দেখা পাইছা? তো ইয়াত আমি 6টা কি পালোঁ? অন্তঃকোণ পাইছোঁ। তো যিহেতু ইয়াত দুটা ত্ৰিভুজ, এটা ত্ৰিভুজত 180, দুটা ত্ৰিভুজত কিমান হ'ল? 180 যোগ 180 কিমান পালোঁ তেতিয়াহ'লে আমি? 360 ডিগ্ৰী। বুজি পালা নহয়? তো চতুৰ্ভুজত আমি এতিয়া দেখা পালোঁ যে বাহুৰ সংখ্যা কিমান হয়? যদি বাহুৰ সংখ্যা 4 থাকে তাক কি বুলি ক'ম আমি? চতুৰ্ভুজ বুলি ক'ম। এইটো কি বুলি ক'ম আমি? চতুৰ্ভুজ বুলি ক'ম। আৰু তাত অন্তঃকোণ কিমান পোৱা যায় আমি? 360 ডিগ্ৰী। বুজি পাইছানে? ইয়াত 360 ডিগ্ৰী আমি এইটো পাই গ'লোঁ। এতিয়া কথা হ'ল আমি যদি আগৰ নিচিনা আগৰটো চাব যাওঁ, তিনিটো যদি চাব যাওঁ, তিনিটা থাকিলে তাক কি বুলি ক'ম? আমি তাক কওঁ ত্ৰিভুজ। তো তাত পাম 180 ডিগ্ৰী। পালোঁনে? তো এইবিলাকৰ পৰা আমি এনেকৈ যিটো দেখা পাইছোঁ, অৰ্থাৎ আমি যদি এইটোৱে লওঁ প্ৰথমতে যে ইয়াত টোটেল বাহু কিমান আছিল? 3টা আছিল। আৰু তাৰ পৰা আমি 2 বিয়োগ কৰি দিলোঁ। বিয়োগ কৰি পূৰণ 180 পালোঁ। অৰ্থাৎ কিমান পাম? 180 পামনে? কাৰণ 3 - 2 × 180 ডিগ্ৰী। বুজি পাইছানে? ঠিক আমি যিটো চতুৰ্ভুজ পাইছিলোঁ তাৰ কথাও যদি ক'ব যাওঁ, তাৰ বাহু আছিল কেইটা? 1, 2, 3, 4টা আছিলনে? তো 4ৰ পৰা 2 বিয়োগ কৰি দিলোঁ, পূৰণ 180 দিলোঁ। তেতিয়াও কিমান পালোঁ? 360 ডিগ্ৰী। এতিয়া আমি আহিছোঁ পঞ্চভুজলৈ। এতিয়া আহিছোঁ আমি কি বুলি কোৱা যায়? এইটো পঞ্চভুজলৈ চাব। যে পঞ্চভুজত চাব গ'লে তাৰ আমি যদি এটা ছবিও আঁকিব বিচাৰোঁ নহয়, তেতিয়াহ'লে তাৰ এনে টোটেল আমি পাম কিমান জানানে? আমি তাতে পাম 3টা ত্ৰিভুজ পাম আমি। গম পাইছা? ইয়াতে যদি মই এটা সৰুকৈ ইয়াত আঁকি দেখুৱাওঁ, এইটো এটা 1, 2, 3, 4, এইটো 5 হ'লনে? 5টা বাহু হৈছে। তো 5টা বাহুৰ আমি এইটো ত্ৰিভুজ পালোঁ এটা। পাইছোঁনে? ঠিক এইটো এটা পালোঁনে? কেইটা ত্ৰিভুজ পালোঁ? 1, 2, 3 পালোঁনে?
তিনিটা আকৌ ইহঁতৰ আমি যদি ইয়াৰ পৰা আৰু লৈ লওঁ তো এই তিনিটা ত্ৰিভুজৰ 180 যোগ 180 যোগ 180 অৰ্থাৎ কিমান হ'ল 540 ডিগ্ৰী। অৰ্থাৎ তাক যদি আমি এটা এনেকুৱা চানেকি বনাবলৈ চেষ্টা কৰোঁ তেতিয়াহ'লে তাৰ বাহু পাম 5টাৰ পৰা 2টা বিয়োগ কৰোঁ পূৰণ 180 তেতিয়া পাম কিমান 3 হ'ব আৰু 540 বুজি পাইছানে? তো আমি যদি তেনেকৈ চাওঁ 6টা বাহু অৰ্থাৎ কি ষড়ভুজ পাম কি ষড়ভুজ পাম তাত। তো ষড়ভুজৰ কি হ'ব তেতিয়াহ'লে তাত আমি ত্ৰিভুজ পাম 4টা অৰ্থাৎ কি 180 যোগ 180 অৰ্থাৎ আমি কি ক'ব পাৰোঁ এইটো 4 × 180 ডিগ্ৰী অৰ্থাৎ 720। তো এইটো যদি চাব যাওঁ আমি এইটোও চাব যাওঁ তেতিয়াহ'লে 6 - 2 × 180 ডিগ্ৰী ইকুৱেল কিমান পাম 720 ডিগ্ৰী হ'লনে? আকৌ যদি আমি চাওঁ 7টা বাহু লওঁ তেতিয়া পাম কি সপ্তভুজ। তেতিয়া আমি পাম কি সপ্তভুজ। তো সপ্তভুজত কিমান পাম তেতিয়া চাব পৰা তেতিয়া সপ্তভুজত পাম আমি 5টা ত্ৰিভুজ পাম। 5টা ত্ৰিভুজ পালে তেতিয়া 5টা ত্ৰিভুজ পালে অৰ্থাৎ 5 × 180 ডিগ্ৰী ইকুৱেল 900। তেতিয়াহ'লে এইটোও পাম আমি কি 7 - 2 × 180 ডিগ্ৰী অৰ্থাৎ 900 বুজি পাইছানে? তো এনেকৈ যদি আমি যাওঁ 8টা অষ্টভুজ পাম তাৰো কোণ পাম তাকো আমি কি কৰিম চানেকি বনাব পাৰোঁ যে তেতিয়া আমি 8 - 2 × 180 ডিগ্ৰী বুজি পাইছানে 180 ডিগ্ৰী তেতিয়াহ'লে পাম আমি কিমান এইটো 1080 ডিগ্ৰী পাম এইটো বুজি পাইছানে? তেনেকৈ যদি নৱভুজত চাওঁ নৱভুজত পাওঁ তাৰো এনেকুৱা আমি তাৰ কোণবিলাক পাম আৰু বাহুৰ সংখ্যা হ'ল তেতিয়া 9 × 3 180 ডিগ্ৰী তেতিয়া পাম আমি কিমান 1260 পামনে? তো তাৰমানে কি হৈ আছে আমি এটা যদি এনেকৈ চাব যাওঁ এনেকৈ যদি আমি বাহুৰ সংখ্যা যিটো 12 ধৰিলে 11টা ধৰিলোঁ 11 ধৰিলে তাৰো আমি কোণ পাম তাৰো আমি 11 - 2 × 180 ডিগ্ৰী এইটো উলিয়াই ল'ব পাৰিম। তো আমি যদি এনেকুৱা এটা লওঁ যে আমি এটা এনেকুৱা ধৰণৰ লৈ ল'লোঁ যে ইয়াত ল'লোঁ আমি nটা বাহু n বাহু লৈছোঁ বুজি পাইছানে? ইয়াত লৈছোঁ আমি n বাহু তেতিয়াহ'লে তাৰ আমি চানেকি গৈ এনেকৈ পামনে? কেনেকৈ পাম এইটো চানেকি যে n - 2 × 180 ডিগ্ৰী অৰ্থাৎ এইবিলাক হ'ব কি যে আমি এটা ইয়াৰ পৰা এটা আমি কি চানেকি পালোঁ যে n বাহু বিশিষ্ট যদি এটা বহুভুজৰ তাৰ অন্তঃকোণৰ সমষ্টিটো উলিয়াব লগা হয় তেতিয়াহ'লে আমি পাম কি n - 2 × 180 ডিগ্ৰী অৰ্থাৎ n হ'ব কি তাৰ স্বাভাৱিক সংখ্যাবিলাক যিকোনো বাহুৰ সংখ্যাবিলাক আমি যিটোৰ বিচাৰোঁ যে 15টা 16টা 20টা বাহু থকা তেনেকুৱা ধৰণৰ বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব আমি এইটো এতিয়া চানেকিৰ সহায়ত উলিয়াই ল'ব পাৰিমনে? এতিয়া আমাৰ সহজ হ'ল নে নাই? আমি ইয়াৰ সহায়ত কি বিভিন্ন ধৰণৰ সমাধান উলিয়াবলৈ সমৰ্থ হওঁ বুজি পাইছানে? তেতিয়াহ'লে আমি ইয়াত লিখিছোঁ এতিয়া চাবা n বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান পালোঁ এতিয়া আমি পালোঁ n - 2 × 180 ডিগ্ৰী বুজি পাইছোঁ ন আমি আগত পালোঁ এইটো। তো এতিয়া এইটোক আমি এটা সমকোণৰ সমাধান
সমকোণৰ এটা সমাধানলৈ আমি পৰিণত কৰাৰ কাৰণে এইটো কি কৰিছোঁ 180টোক 2 পূৰণ 90 কৰিছোঁ আৰু এইটো আকৌ দেখা পালোঁ যে 2টো যদি পূৰণ আছে ইয়াত আগলৈ লৈ আহিলোঁ আকৌ এইটো কি কৰিলোঁ পূৰণ কৰি দিলোঁ 2 n - 4 × 90 ডিগ্ৰী অৰ্থাৎ কি এই লাইনটো সমান এই দুইটা সমাধানে সমান এইটো আমি কৰিলোঁ মাত্ৰ কি ইয়াৰ 90 ডিগ্ৰী অৰ্থাৎ সমকোণত আমি আনি ল'লোঁ তেতিয়াহ'লে আমি এতিয়া পালোঁ এইটো কি পালোঁ আমি এইটো পালোঁ যে n বাহু বিশিষ্ট বহুভুজৰ অন্তঃকোণৰ সমষ্টি কিমান পালোঁ এতিয়া আমি 2n - 4 × 90 ডিগ্ৰী এইটো 90 ডিগ্ৰী জানিছোঁ আমি অকল সমকোণৰ পৰ্যায়লৈ আনাৰ কাৰণে আমাৰ এনেকুৱা গঠন আহিল বুজি পাইছা নহয় তো এতিয়া আমাৰ ক'ব পৰা হ'লো যে n বাহু বিশিষ্ট যিকোনো বহুভুজৰ কি হ'ব অন্তঃকোণৰ সমষ্টি 2n - 4 × 90 ডিগ্ৰী হ'লনে এতিয়া এটা কথা আহিল ইয়াতে যদি বহুভুজটো কি হয় সুষম হয় সুষম মানে বাহুবিলাক সমান যদি বাহুবিলাক সমান হয় তেতিয়াহ'লে আমাৰ এটা ইয়াত সহজ কথা আহিল যে প্ৰতিটো অন্তঃকোণৰ মান আমি এতিয়া উলিয়াবলৈ সক্ষম হ'ম কি পাম প্ৰতিটো অন্তঃকোণৰ মান প্ৰতিটো অন্তঃকোণৰ মান কেতিয়া পাম আমি যেতিয়া সুষম হ'ব তেতিয়াহ'লে আমাৰ কি হ'ব তেতিয়া এইটো 2n - 4 আৰু এই 90 ডিগ্ৰী এইটোক আমি কি কৰিম যিহেতু বাহুৰ সংখ্যা সমান পাম আমি তেতিয়াহ'লে আকৌ সেইটোক আমি কি হৰণ কৰি ল'ম এইটো কৰিলে এইটো যিটো মান পালোঁ বুজি পাইছা নহয় এতিয়া এইটো বুজি পাইছানে এতিয়া যে 2n - 4 × 90 ডিগ্ৰী আছিল সেইটোক আৰু কি কৰিলোঁ আমি এনেৰে ডিভাইড কৰিলোঁ তেতিয়া এইটো হ'ল কি এটা সুষম বহুভুজৰ অন্তঃকোণৰ বা প্ৰতিটো অন্তঃকোণৰ মাপৰ এটা কি প্ৰকাশ ৰাখি বুজি পাইছানে এতিয়া আমাক যদি কোনোবা এটা যিকোনো এটা যদি ধৰা সুষম বহুভুজৰ বাহুৰ সংখ্যা দিয়া থাকে তেতিয়াহ'লে আমি ক'ব পাৰিম যে সুষম ভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মান কিমান হৈছেনে আমি এনেকুৱা সমাধান উলিয়াই ল'ব পাৰিম বা আগলৈকো উলিয়াব পাৰিম এইটো আমি তথাপি তোমালোক এটা উদাহৰণ হিচাপে লৈছোঁ আমি আমাৰ যদি কোৱা হয় ধৰা এটা এক্সাম্পল লৈছোঁ যে এটা বহুভুজৰ বাহুৰ সংখ্যা দিয়া আছে কিমান 15 দিয়া আছে তেতিয়াহ'লে বহুভুজটো অন্তঃকোণৰ সমষ্টি কিমান হ'ব তেতিয়াহ'লে আমি ইয়াৰ সমাধান বা উত্তৰ উলিয়াবলৈ হ'ম যে বহুভুজৰ অন্তঃ সমষ্টি কিমান হ'ব 2n লিখোঁ আমি কিন্তু nৰ ঠাইত লগাম আমি কিমান 2 হ'ম এইটো 4 × 90 ডিগ্ৰী বুজি পাইছা ন তেতিয়াহ'লে এইটো আমি পূৰণ কৰিলে 30 - 4 × 90 ডিগ্ৰী অৰ্থাৎ পালোঁ এইটো 26 × 90 ডিগ্ৰী অৰ্থাৎ এইটো পূৰণ কৰিলে 0 এইটো পালোঁ এইটো 6 × 54 4 5 18 5 হ'লনে কিমান পালোঁ 2340 ডিগ্ৰী বুজি পালানে তো আমি এইটো আমাৰ ওলাই গ'ল যে বহুভুজটোৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব 2340 ডিগ্ৰী হৈছে তো এনেকুৱা ধৰণৰ তোমাৰ অংকবিলাকো কৰিব পাৰা এইটো যদি এতিয়া আমি ইয়াৰ যদি প্ৰতিটোৰ দ্বাৰা যদি সুষম হয় ইয়াৰ যদি আমি সুষম হয় যেতিয়া সুষম হ'লে তেতিয়াহ'লে তিহঁতক আমি কি কৰিব পাৰোঁ প্ৰতিটো অন্তঃকোণৰ মান এইটো যেনেকৈ কৰিছিলোঁ এইটো যিটো আমি অন্তঃকোণৰ মান উলিয়াইছিলোঁ নহয় তেতিয়াহ'লে আমি এইটো কৰিব পাৰোঁ যে ইয়াৰ অন্তঃকোণৰ সমষ্টি কিমান আছিল এইটো
এইটো আমি সমষ্টি কিমান আছিল ইয়াৰে সমষ্টি আছিল 2340 ডিগ্ৰী আৰু ইয়াৰ বাহু আছিল 15টা তেতিয়াহ'লে ইয়াৰ প্ৰতিটো অন্তঃকোণ কিমান হ'ব 2340 হৰণ 15 হ'লনে তো তেতিয়াহ'লে ইয়াৰ হৰণফল পাম আমি 156 ডিগ্ৰী বুজি পাইছে তো এইটো হ'ল কি তাৰ মানে বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মান কিমান পালোঁ 156 বুজি পাইছানে তো তোমালোকে বাকী এনেকুৱা ধৰণৰ যদি সমাধানবিলাকো দিয়ে এইটো সহজে কৰি উলিয়াব পাৰিবা তো আমি আজি এই ভিডিঅ'টোত তোমালোকক ইয়াত যিকোনো বহুভুজৰ বাহুৰ সংখ্যা দিয়া থাকিলে তাৰ মুঠ অন্তঃকোণৰ মাপৰ সমষ্টি উলিয়াব পাৰে সেইটো শিকিলোঁ আৰু যদি বহুভুজটো সুষম হয় সেইটো আমি কেনেদৰে তাৰ প্ৰতিটো কোণৰ মান উলিয়াব পাৰি এইটো উলিয়াব পাৰিলোঁ হা আৰু এনেধৰণৰ সমাধানবিলাকৰ সহায়ত তোমালোকে বাহুৰ সংখ্যাবিলাকো নিৰ্ণয় কৰিব পাৰিবা ঠিক আছে আজিলৈ ইয়াতে সামৰিছোঁ পিছত আমি ইয়াৰ বহুভুজৰ অন্য ধৰ্মসমূহৰ বিষয়ে আমি আলোচনা কৰিম আজিলৈ ইয়াতে সামৰিছোঁ তো মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে পাই থাকিবৰ কাৰণে তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু এটা অনুৰোধ ৰাখিছোঁ তোমালোকে যাতে এটা লাইক কৰি দিয়া কাৰণ এইটো কৰি দিলে মোৰ অকণমান ভাল লাগিব